নমস্কাৰ ষ্টাডি আসামৰ আন এক নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'ত যোৱাকালি যি এখন পেপাৰ কৰিছোঁ আসাম পুলিচৰ সেই পেপাৰখনে কণ্টিনিউ কৰিম। তাত আমি যিহেতু 18টা কুৱেশ্যনে কৰিছিলোঁ, আজি বাকী ৰৈ যোৱা কুৱেশ্যনটা ডিছকাছ কৰিম। মই আকৌ কৈছোঁ এইটো ভিডিঅ'ত আমি জাষ্ট মেথছ এণ্ড ৰিজনিং ছেকশ্যনটোহে আমি ডিছকাছ কৰিম, ঠিক আছে। আৰু ইয়াক কিহৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব বুলি ক'লে আহি থকা আপোনালোকৰ আসাম পুলিচৰ যি এক্সাম আহিবলগীয়া হৈ আছে তাৰ কাৰণে আকৌ ইম্পৰ্টেণ্ট হ'ব। তাৰ লগত আপোনাৰ SSC GD যদি আপোনালোকে তাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। লগতে বাকী এক্সাম যেনেকৈ ADRE DME DHS এইবিলাকৰ কাৰণেও ইম্পৰ্টেণ্ট হ'ব। CTET এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। APSC CSET পেপাৰৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। এনেকৈ নাভাবিব কি এখন যিহেতু আপোনাৰ কিহৰ পেপাৰ আসাম পুলিচৰ পেপাৰহে, ক'ত ADREত আহিব বা ক'ত APSC CSETত আহিব তেনেকুৱা একো নহয়, এয়া সকলোতে আহিব পাৰে। বাকী আসাম পুলিচৰ কাৰণেতো ইম্পৰ্টেণ্ট হ'বই, এখন যিহেতু তাৰে পেপাৰ হয়, ঠিক আছে। তো এতিয়া আমি ষ্টাৰ্ট কৰোঁ। এইটো এটা প্ৰথম কুৱেশ্যন কি আছে, ৰমিয়াৰ স্কুল পুৱা 10 বজাত আৰম্ভ হয় আৰু স্কুল ছুটিৰ পিছত বিয়লি তাই 4 বজাত সাঁতোৰ পাঠ্যক্ৰমত অংশগ্ৰহণ কৰে। এই সময়ছোৱাত ঘড়ী কাটালে কিমান ডিগ্ৰী কোণ অতিক্ৰম কৰে? ইংলিছতো চাই লওক। ৰমিয়া স্কুল ষ্টাৰ্ট এট 10 o'clock in the morning. After the school, she attend swimming course at 4 o'clock afternoon. By how much degree the hour hand move during this time? এইটো সুধিছে। এতিয়া কি আছে মানে ৰমিয়াই আপোনাৰ 10টা বজাত স্কুললৈ যায়, তাৰপিছত 4টা বজাত আকৌ সাঁতোৰ শিকিবলৈ যায়। তো সেইটো সময়ত কি ঘড়ী কাটালে কিমান ডিগ্ৰী কোণ অতিক্ৰম কৰে সেইটো সুধিছে। চাপ'জ এটা মই ঘড়ী আঁকি দিলোঁ, হ'ব। ঘড়ী কাটালে কেনেকৈ এইফালে 12 লিখা থাকে, তাৰ ডাইৰেক্ট অপজিট কেনেকৈ 6 লিখা থাকে। নেক্সট এইফালে থাকে 9, তাৰ ডাইৰেক্ট অপজিট লিখা থাকে 3। বাকী এখন থাকে 1 থাকিব, ইয়াত থাকিব 2, এনেকৈ থাকিব ইয়াত 4, ইয়াত 5, 6 লিখিলে এইটো 7, 8, 9 লিখা আছে 10, এইখনতে থাকিব 11। এতিয়া চাওক এটা বস্তু অবজাৰ্ভ কৰক, কি ক'লো 12ৰ পৰা 6 এইটো ডাইৰেক্ট চিধা লাইন থাকিব। ইয়াৰ কিমান ডিগ্ৰী 80 ডিগ্ৰী কোণ, 180 ডিগ্ৰী কোণ। নেক্সট 9 আৰু 3 ইয়াত কিমান থাকে 180 ডিগ্ৰী কোণ, এই দুটা হৈ গ'ল। নেক্সট 1ৰ অপজিটৰটো কিমান হয়, 1ৰ অপজিটটো 7, 2ৰ অপজিটটো কিমান হয় 8, 9ৰ অপজিটটো 3, 10ৰ অপজিটটো কিমান হয় 4, 11ৰ অপজিটটো 5। এটা অপজিট মানে কি লিখিছে, এইডাল চিধা আছে নে? চিধা আছে যদি এইখনে যদি আমি কেন্দ্ৰবিন্দুটো বুলি ধৰোঁ, ঘড়ী কাটালে কি আছে প্ৰথমতে আপোনাৰ 10টা বজাত স্কুললৈ গ'ল, এইখনে যদি ঘড়ী কাটা আছিলে এইখনে তাই 10টা বজাত স্কুললৈ গ'ল, সেইটো থাকিলে। নেক্সট স্কুলৰ পৰা আহি তাই 4টা বজাত এয়া গ'ল। তো এইটো মুঠ কিমান ডিগ্ৰী কোণ অতিক্ৰম এই গোটেইটো প্ৰচেছত, এইখিনি জেগা হয় নাই। এইডাল যদি আমি চিধা লাইন বুলি এইডাল কিমান, এডাল চিধা লাইন ষ্ট্ৰেইট লাইনডাল সদায় যদি এনেকৈ এংগেলটো থাকে কিমান ডিগ্ৰী হ'ব, এইটো 180 ডিগ্ৰী কোণ হ'বনে? তো কিমান ডিগ্ৰী কোণ অতিক্ৰম কৰিবলৈ গ'লে 180 ডিগ্ৰী কোণ, ঠিক আছে, ধৰিব পাৰিব। নেক্সট এইটো কুৱেশ্যন কি আছে, এটা লুডুগুটিৰ এটা লুডুগুটিৰ তিনিটা বিভিন্ন দিশৰ চিত্ৰ অঁকা আছে। লুডুগুটিৰ 4ৰ বিপৰীত স্থানত কি সংখ্যা আছে তাক নিৰ্ণয় কৰা। কি কৈছে কি 3 পজিশ্যন অফ এ die are given. Find out which number is found opposite to the number 4 in the dice. ঠিক আছে, তো এই লুডুগুটিৰ আপোনাৰ 4ৰ ফেচৰ বিপৰীতত কি আছে সেইটো সুধিছে, ঠিক আছে। এতিয়া ইয়াৰ কাৰণে কি কৰিব এইটো চাওক, ইয়াত কি আছে লুডুগুটিটো মই অকণ জুম কৰি দেখাই দিছোঁ বস্তুটো। এইটো লুডুগুটিৰ মানে 3টা পৃষ্ঠ দেখুওৱা আছে। এতিয়া 4ৰ অপজিটত কি আছে এইটো মোক সুধিছে, এতিয়া এইটো চাওক। তো ইয়াত যদি আমি চাওঁ 3 ওচৰত 4 আছে, তো এইটো অপজিটত হ'ব পাৰে নে নোৱাৰে? 6 আছে, এইটো অপজিটত হ'ব পাৰে নে নোৱাৰে? হ'ব, মানে 4ৰ অপজিটত কি থাকিব না সেইটো মই লিখি দিছোঁ চাওক। তো 4ৰ অপজিটত আপোনাৰ কি থাকিব নোৱাৰে, 6 থাকিব নোৱাৰে প্ৰথম কথা, 3 থাকিব নোৱাৰে 2 নম্বৰ কথা। নেক্সট 4ৰ অপজিটত আকৌ কি থাকিব নোৱাৰে, 5 থাকিব নোৱাৰে 3 নম্বৰ হৈ গ'ল। নেক্সট 2 থাকিব নোৱাৰে। তো এইকেইটা 4ৰ অপজিটত থাকিব নাই, তো 4ৰ অপজিটত থাকিব পাৰে কি তেতিয়াহ'লে? 4ৰ অপজিটত অকল কিয় নাই, 1 থাকিল নাই, 2 থাকিব নাই, 3 থাকিব নোৱাৰে, 4টো অপজিটটো সুধিছে 3 থাকিব নোৱাৰে, 6 থাকিব নোৱাৰে, থাকিলে কিমান 1 থাকিব। তো 4ৰ অপজিটত থাকিব কিমান 1, ডাইৰেক্ট কথা, ঠিক আছে। নেক্সট এইটো এটা আপোনাৰ এতিয়া মেথছ আহি গ'ল। কি আছে, যদি 440 টকাত আমি 10জন পুৰুষ 16গৰাকী মহিলা 20টা শিশুৰ মাজত সমানে ভাগ কৰি দিওঁ তেন্তে পোৱা অংশৰ পৰিমাণ কিমান হ'ব? কি আছে, ইফ উই ডিভাইড 460 among 10 men, 16 women, 20 children equally, then কি আছে
the share of each one will be. তো 460 টকা আছে, মই ডাইৰেক্ট কৰিম চাওক। 460 টকা আছে, তাক আমি ভগাই দিব 10 জন মতা মানুহ, 16 জন ওমেন মাইকী মানুহ, আৰু 20 জন চিলড্ৰেনৰ মাজত ইকুৱেলি মানে কি আছে, এই এজন মানুহে যদি যিমান টকা পাব বাকী কেইজনো সিমানেই পাব, তেনেকুৱা মানে মেনে যিমান পাব ওমেনেও সিমানেই পাব, তেনেকুৱা। তো এইটোত যদি আমি চাওঁ কেনেকৈ হয় চাওক, ছাপ'জ এজন মই মানুহে ইচ পাৰ্চনে, মই ছাপ'জ ইচ পাৰ্চনে ভাবি ল'লো X টকাকৈ পাইছে, X টকাকৈ পালে কি হ'ব, 10জন মতা মানুহ আছে, তো এজনে যদি X টকাকৈ পায়, 10জন মতা মানুহে কিমান 10X টকা পাব। নেক্সট, এজন ওমেনে যদি X টকাকৈ পায়, তো 16জন ওমেনে কিমান পাব, 16X পাব। এজন সৰু ল'ৰাই যদি মানে চিলড্ৰেনে যদি X টকা 20 জনে 20X টকা পাব। মুঠ পইচা কিমান আছিলে, 460 টকা। তো এতিয়া X ইকুৱেল কিমান হৈ যাব বুলি ক'লে, 460 ডিভাইডেড বাই কিমান হ'ব, 20 30 46, তো 46 কেঞ্চেল থাকিব 10। তো মানে আপোনাৰ কি আছে, এজনৰ ভাগত কিমান টকাকৈ পৰিব বুলি কৈছে, X ইকুৱেল 10 টকা। তো সুধিছে দেন কি সুধিছিল এইটো, দিছ শ্বেয়াৰ অফ ইচ ওৱান উইল বি, তো এজনৰ ভাগত কিমানকৈ পৰিব, 10 টকাকৈ পৰিব। তো অপশ্যন নম্বৰ এ। নেক্সট কুৱেশ্যনটো কি আছে, এইটো মই এইটো ইৰেজ কৰি লৈছো একবাৰ। কি আছে, যদি 2x, আচ্ছা ইয়াৰ চিম্বলবিলাকে নাহিলে বাৰু, মই এটা কুৱেশ্যন এটা নিজে বনাই দিছো এইটো কুৱেশ্যন, আৰু এনেকৈ আছে যেতিয়া ছাপ'জ 2x এইটো কি লিখি দিওঁ, +1 লিখি দিওঁ, +1 = 4, এইটো কি লিখি 2x + 1 + 4 এনেকৈ লিখি = 8, দেন এক্সৰ মান কিমান হ'ব এনেকৈ লিখিলোঁ। তো এইটো চাওক, মই এইটো নিজে বনাই দিছোঁ দেই। ছাপ'জ 2x + 1 + 4 = 8, তেন্তে এক্সৰ মান কিমান হ'ব এইটো সুধিছে। তো 2 পাৱাৰ 2x + 1 এনেকৈ লিখি ল'ব, বাকী এই 8টো ইফালে গ'লে -4, তো এইটো 4টো 8 - 4 4 লিখিব পাৰে। 4 মানে কি 2 স্কোৱাৰ হয় নে নহয়, হয়। এইফালে কিমান আছে, 2 পাৱাৰ 2x + 1 আছে, এইটোৱে আছে। এতিয়া আপোনাৰ ইয়াত 2 পাৱাৰ এইটো আছে, ইয়াত 2 পাৱাৰ এইটো আছে, মানে 2x + 1 = কিমান হ'ব, 2 হ'ব। তো x = কিমান হ'ব, 1টো ইফালে গ'লে 2 - 1 হ'ব, আৰু এই 2টো ইফালে আহিলে 2, তো 1/2 এনচাৰ এইটো কুৱেশ্যনৰ কাৰণে। 2x + 1 ইয়াত চাগে মাইনাছ দিছিলে, তো তেনেকুৱা কিবা হ'ব, ইয়াত কিবা এটা বেলেগ নম্বৰ দিব পাৰে, ইয়াত প্লাছ মাইনাছৰ গড়বড় থাকিব পাৰে। তো যিহেতু কুৱেশ্যনটো আপোনাৰ কি আছে, একো চিম্বল নাছিলেই, মই সেইটো কাৰণে এইটো নিজে বনাই দিলোঁ, ঠিক আছে। এইটো বেলেগ এটা কুৱেশ্যন বুলি ভাবিলে আপোনালোকে নোট কৰি থৈ দিয়ক কেনেকৈ আমি কৰিব লাগে। নেক্সট, এইটো কি কৈছে, কোনটো গাণিতিক উক্তি শুদ্ধ। ইয়াত গ্ৰেটাৰ দেন লেছ দেন কিবা লিখা আছিল থাকে, নালাগে বাদ দিয়ক, এইটোবোৰ নাই, তেনেকৈ কি হৈছে কেইটা কুৱেশ্যন। দুটা পৰিমেয় সংখ্যা সমতুল্য হ'ব, তো সমতুল্য মানে দুইটা সমান সমান হ'ব যদি সিহঁতৰ ৰেচিঅ'বিলাক সমান হয়। মানে এইটো কেনেকৈ, A/B = C/D হ'ব, যদিহে কি হ'ব পাৰে, A/B = B/C, এইটো A/B = C/D, এইটো হ'ব লাগে। তো A/B এইটো সমতুল্য C/D হ'ব। তো ইয়াক কওঁ আমি অনুপাত, এইটো কওঁ আমি সমানুপাত, এইটো কয় সমানুপাত হ'ব, সমানুপাত, এইটো কওঁ আমাৰ অনুপাত। তো মই এইটো কুৱেশ্যন নিজে লিখি দিছোঁ, ঠিক আছে। কুৱেশ্যনবিলাকত এই ডাটাবিলাক মানে কি আছে, চিম্বলবিলাক নাইকিয়া দেখোন ইয়াতে। নেক্সট, যদি কি লিখা আছে, এটা ত্ৰিভুজৰ ভূমি ইয়াৰ উন্নতিৰ দুগুণ আৰু উন্নতিৰ মান 2x হয়, তেন্তে ত্ৰিভুজটোৰ কালি কিমান হ'ব। কি আছে, if base of a triangle is twice its altitude and the altitude is 2x unit, then the area of the triangle is, altitude মানে কি হয়, এটা ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহুলৈ টনা 90 ডিগ্ৰীৰ ৰেখাডালক, বিপৰীত বাহুলৈ টনা 90 ডিগ্ৰীৰ ৰেখাডালক আমি কি বুলি কওঁ, অল্টিটিউড বুলি কওঁ, হ'ব। এইডাল অল্টিটিউড, ইয়াৰ অল্টিটিউডটো কি দিয়া আছে বুলি ক'লে, ইফ দি বেছ অফ দি ট্ৰাইংগল ইজ টুৱাইচ অফ হিজ অল্টিটিউড, মানে এইটো যদি x, ওখটো যদি x থাকে, বেছটো কিমান হ'ব বুলি ক'লে, তাৰ দুগুণ হ'ব, ছাপ'জ এইটো চাইড যদি x আছে, এইটো চাইড কিমান হ'ব, 2x হ'ব। বেছ মানে ভূমি, ঠিক আছে, ভূমি তাৰ দুগুণ হ'ব, সেইটোৱে অসমীয়াটো লিখা আছিলে। এতিয়া সুধিছে কি, দেন দি এৰিয়া অফ দি ট্ৰাইংগল, এৰিয়াটো কিমান হয় সেইটো সুধিছে, ঠিক আছে। কি আছে, ইফ বেছ অফ ট্ৰাইংগল ইজ টুৱাইচ অফ হিজ অল্টিটিউড, অল্টিটিউড ইজ 2x, ইয়াত অল্টিটিউড 2x, তো অল্টিটিউড 2x বুলি ক'লে ইয়াৰ দুগুণ মানে ইয়াৰ 4x হ'ব। এতিয়া সুধিছে ট্ৰাইংগলৰ এৰিয়াটো, তো ট্ৰাইংগলৰ এৰিয়া কেনেকৈ হয় বুলি ক'লে, এৰিয়া অফ ট্ৰাইংগল বুলি ক'লে হাফ ইনটু ভূমিৰ পূৰণ উচ্চতা, ভূমি মানে x আছে, উচ্চতা মানে 2x আছে, সেইটো কেলকুলেট কৰক। 2 ৰে 2 কেঞ্চেল গুচি গ'ল, থাকিব কিমান, 4x²
তো 4x স্কোৱাৰ ক'ত আছে অপশ্যন নম্বৰ ডি ঠিক আছে ধৰিব পাৰিব নেক্সট তলৰ কোনটো এটা ত্ৰিভুজৰ বাহুৰ যোগ হ'ব নোৱাৰে তো ত্ৰিভুজৰ বাহুৰ যোগ কোনটো হ'ব নোৱাৰে সেইটো কৈছে এটা চাওক এটা ত্ৰিভুজৰ বাহুৰ যোগ সেইবিলাকে হ'ব যদি ইয়াৰ যিকোনো বাহু সাপোজ মই ভাবিলে এইটো ত্ৰিভুজ এইটো সাইড এ বি সি হ'ব এই মই ইয়াত লিখিছো চাওক এটা যেনিবা ত্ৰিভুজ আছে হ'ব ইয়াৰ এ বি সি এটা দিয়া আছে মানে ইয়াৰ অপোজিট সাইড যেনিবা এ ইয়াৰ অপোজিট সাইড সি এইটো অপোজিট সাইড বি তো ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ সাইড যোগফল থাৰ্ড সাইডটোত কি হ'ব ডাঙৰ হ'ব তো এইটো প্ৰথম কন্ডিশন ঠিক আছে তো ত্ৰিভুজৰ যিকোনো দুটা বাহুফল তাৰ থাৰ্ড সাইডটোত ডাঙৰ হ'ব তো সি প্লাছ বি লিখিলে গ্ৰেটাৰ দেন এ হ'ব বি প্লাছ এ লিখিলে গ্ৰেটাৰ দেন আপোনাৰ সি হ'ব আৰু এ প্লাছ সি যদি লিখো গ্ৰেটাৰ দেন কি হ'ব বি হ'ব তো এইকেইটা আমি কণ্ডিশ্যনছ আমি নোট কৰি থ'লে হ'ল এতিয়া ইয়াৰ যিকোনো দুটা প্লাছ কৰি চাওক 10 5 15 6 ডাঙৰ ঠিক আছে এইটো হ'ব পাৰে নেক্সট 6 যোগ 5 কৰিলো 11 হৈ গ'ল 6 5 11 11টো কি আছে 10 ডাঙৰ ঠিক আছে নেক্সট আৰু ইয়াৰ লগত কি যোগ কৰিব পাৰি 6 লগত 10 লগত 6 যোগ কৰিলে 16 16টো 5 ডাঙৰ মানে এইটো হ'ব পাৰে তো ইয়াত নোৱাৰে সুধিছে এইটো পাৰে ঠিক আছে মই পাৰে শুদ্ধচোন মাৰি গৈছো নেক্সট ইয়াৰ অপশ্যনটো কি হয় দেখিম এইটো চাওক 14 7 কিমান হৈছে 7 4 11 21 টো 8 ডাঙৰ নেক্সট 7 আৰু 8 যোগ কৰো 8 7 15 15টো 14 ডাঙৰ এইটো ঠিক আছে নেক্সট আপোনাৰ কি আছে 14 আৰু 8 যোগ কৰিলে 22 হ'ব 22 টো 7 ডাঙৰ হ'ব পাৰে তো এইটো হ'ব পাৰে নেক্সট এইটো যোগ কৰক 20 10 30 30 টো 8 ডাঙৰ ঠিক আছে নেক্সট 28 আৰু 20 আৰু 8 যোগ কৰে 28 28 10 ডাঙৰ ঠিক আছে নেক্সট 10 আৰু 8 যোগ কৰা 10 8 কিমান 18 18টো আপোনাৰ কি আছে 20 ডাঙৰ নেকি নহয় 18টো 20 ডাঙৰ নহয় 10 যোগ 8 18 18 20 ডাঙৰ হয় জানো নহয় তো এইটোৱে হ'ব নোৱাৰে মানে অপশ্যনটো কোনটো হ'ব নোৱাৰে সুধিছা নাই তো আমাৰ কাৰণে কাৰেক্ট কোনটো হ'ব এইটো কোৱেশ্চনৰ কাৰণে এনসাৰ নম্বৰ সি বাকি থাৰ্ডটো চেক কৰি লওক 20 10 50 50টো কি আছে 12 ডাঙৰ ঠিক আছে 12 আৰু আপোনাৰ যদি 20 যোগ কৰি কিমান 32 32টো 30 ডাঙৰ ঠিক আছে নেক্সট 30 আৰু যদি 12 যোগ কৰি কিমান 42 42 20 ডাঙৰ ঠিক আছে তো ইয়াত কি দেখিলো কেনেকৈ চালো বুলি ক'লো 10 আৰু আমি এইটো আকৌ দেখাই দিছো যিকোনো দুটা আপুনি যোগ কৰিব থাৰ্ডটো ডাঙৰ হয় নহয় এইটো চেক কৰিব ইয়াৰ কি চালো আমি 10 যোগ 20 কৰিলো সেইটো কি আছে আপোনাৰ 8 ডাঙৰ ঠিক আছে নেক্সট 20 যোগ 8 কৰিলো 20 যোগ 8 কৰিলো 28 ওলালে সেইটো 10 ডাঙৰ সেইটো ঠিক আছে কিন্তু নেক্সট চালো 10 যোগ 8 10 যোগ 8 যোগ কৰিলো 10 যোগ 8 কৰিলো ওলালে 18 18 আকৌ কি হয় সৰু হৈ যায় 20 চাই তো এইটোৱে মানে হ'ব নোৱাৰে তো এইটো অপশ্যন ইয়াৰ কাৰণে কি হ'ব কাৰেক্ট নেক্সট ক'ত আছে এইটো কুৱেশ্যন দুটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল 48 এই উক্তিটো প্ৰকাশ কৰিব পৰা সমীকৰণটো হ'ল কি লিখিছে ইয়াতো যখন চিন্তি নাই sum of two consecutive odd number is 48 this statement will be expressed in equation হ'ব এইটো এবাৰ মই কৰি চাইছো কি ওলাই চাওক এনে কনজিকিউটিভ নাম্বাৰ বুলি ক'লে অড নাম্বাৰ বুলি ক'লে সাপোজ এটা অড নাম্বাৰ যদি মানে যেনিবা এটা অড নাম্বাৰ কনজিকিউটিভ অড বুলি কৈছে নাই প্ৰথম অড নাম্বাৰটো 3 সেকেন্ডে যেনিবা 5 ধৰিলো তো প্ৰথম যদি x ধৰো সেকেন্ডে কিমান x + 2 হ'ব 3 + 2 তো কি আছে সাম অফ টু কনজিকিউটিভ অড নাম্বাৰ ইজ 48 মানে 8 ৰ যোগফল 8 ৰ যোগফল কিমান হয় বুলি ক'লে 48 মই ইফালে লিখিছো x + 2 = 48 তেন্তে খুদিছে কি এক্সপ্ৰেছ কৰিব দিছে হ'ব এইটো কোৱেশ্চন মই কৰিছো 2x = 48 পৰা 2 গল থাকিব 46 তো x = আহিব 46 / 2 কৰিলে 23 তো x = কিমান আহিব 23 তো সংখ্যাটো কিমান হৈছে 23 এতিয়া কৈছে this statement will be expressed in the equation এতিয়া ইকুৱেশ্যনটো এতিয়া কি আছে ইয়াত অপচন কেইটাটো নাই ভালকে তো মই এনে দেখাই দিলো সংখ্যা দুটা কি হ'ব বুলি ক'লে এটা সংখ্যা 23 হ'ব আনটো সংখ্যা কিমান হ'ব 25 হ'ব তো প্ৰথম সংখ্যাটো 23 হ'ব সেকেন্ড সংখ্যাটো তাতছে 2 বেছি মানে 25 হ'ব তো কনজুগেটেড নাম্বাৰ দুটা এই দুটা হ'ব মই কনজুগেটেড নাম্বাৰ কেইটা দেখাই দিলে এটা কুৱেশ্যনটো ইয়াত ভালকে নাই তো কৰিব নোৱাৰো নেক্সট এটা এটা ৰেখাৰ মাজৰ দূৰত্ব এটা ইয়াত কি দিছিল বা এইটো কিবা ধৰণৰ হৈ গ'ল নেক্সট এইটো কুৱেশ্যন কি আছে 1289 ৰ লগত কি ন্যূনতম সংখ্যা যোগ কৰিলে পূৰ্ণবৰ্গ সংখ্যা হ'ব তো পূৰ্ণবৰ্গ সংখ্যা মানে কি হয় এনেকুৱা এটা সংখ্যা মানে এনেকুৱা এটা আমাৰ সংখ্যা যাৰ বৰ্গমূল ওলায় তাক আমি ক'ম পূৰ্ণবৰ্গ সংখ্যা যেনেকৈ 25 25টো এটা পূৰ্ণবৰ্গ সংখ্যা
হ'ব যেনেকৈ আপোনাৰ 36 বৰ্গমূল কি হয় 6 হয় তো 36টা এটা পূৰ্ণবৰ্গ সংখ্যা এতিয়া 1200 এইটো লিখা আছে 1200 কি আছে 1289 তালৈ কিমান সংখ্যা যোগ কৰিলে এইটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব সেইটো সুধিছে এতিয়া যোগ কৰিলে কিমানখিনি ইয়াৰ ওচৰত কিমানখিনি পূৰ্ণবৰ্গ সংখ্যা আছে ইয়াৰ ওচৰত চাই লওক চাওক আপুনি স্কোৱাৰ কেইটা জানিলে হ'ল আপোনাৰ কি আছে 25 গুণ 625 এনে 32 গুণ আপুনি নাজানে যদি একবাৰ কৰি চাম বাৰু তথাপিও এবাৰ মই এইটো সংখ্যা বৰ্গমূলটো আমাক উলিয়াই দেখাইছো ঠিক আছে চাওক এতিয়া ইয়াৰ যদি আমি বৰ্গমূল উলিয়াও কিহৰ ওচৰত যাবগে বুলি ক'লে আপুনি এনেকা কৰক 35 পূৰণ 35 কৰি চাওক 5 গুণ ইয়াক কেনেকৈ কৰিব এই দুটা যোগফল লাষ্টত জুইয়া মানে এনেকুৱা চাওক কোনোবা এটা সংখ্যা যেনিবা এইকেইটা নাম্বাৰ যদি সেম থাকে মানে 5 থাকে ঠিক আছে 4 6 থাকক 2 8 থাকক তেনেকুৱা থাকিলে তো এই দুটা ডাইৰেক্টলি মাল্টিপ্লাই কৰি ল'ব 5 গুণ 25 নেক্সট এইটো নাম্বাৰ একটা বহালে 4 কৰিব 4 3 গুণে 12 তো কৈছে 35 গুণ কিমান 1225 এটা 1289 আছে তো 89 আছে মানে কি আছে 35তছে ডাঙৰ হ'ব লাগে সংখ্যাটো তো যেটো সংখ্যা ল'ব 35তছে ডাঙৰ হ'ব ঠিক আছে 35ৰ স্কোৱাৰতছে ডাঙৰ হ'ব নেক্সট 35ৰ স্কোৱাৰৰ পিছত 36ৰ স্কোৱাৰটো আমি জানিম 36ৰ স্কোৱাৰটো এবাৰ উলিয়াই চাই লওঁ তো 36 মানে অলপহে ডাঙৰ তো 36ৰ স্কোৱাৰটো চাই লওক 36 ক্ৰছ 36 এবাৰ কৰি মই এইটো কৰি দিছো বাৰু তো 36 তো কৰিলে 6 গুণ 36ৰ 6 কি কৰি আছো এইটো এনে স্কোৱাৰটো মনত ৰাখি থৈ দিবা হা এইটো আমি কেনেকৈ কৰিম বুলি ক'লে মই আপোনাৰ ট্ৰিক এটাও কৈ আছো ৰখিব এই প্ৰথমতে পূৰণটোক মই দেখাই আছো তাৰপিছত ট্ৰিকটো মই কম এতিয়াই ক'ম তো 36 পূৰণ 36 কৰিব আছে তো 36 পূৰণ 36 এইটো কৰক 6 6 36 6 3 18 19 20 21 6 3 18 3 9 1 10 তো 1296 এইটো আহি গ'ল তো তাৰ ওচৰৰ স্কোৱাৰটো কি হ'ব 1296 তো 96 পাবলৈ হ'লে কিমান যোগ কৰিব লাগিব 7 তো আনচাৰটো কিমান হ'ব 96 পাবলৈ 1289 লগত যদি আমি 7 যোগ কৰি দিওঁ 1296 পাই যামতো তো এইটো কি এনচাৰটো 7 হ'ব বাকী এইটো মই কেনেকৈ 1296 আমি কেনেকৈ পাব পাৰি সেইটো মই দেখাই দিছো ডাইৰেক্টলি মনত ৰাখিব লাগিব এতিয়া স্কোৱাৰৰ ট্ৰিকটো চাই লওক স্কোৱাৰ আমি কেনেকৈ উলিয়াব পাৰোঁ কিন্তু ইয়াৰ কাৰণে আপুনি কি আছে 24লৈকে এটলিষ্ট স্কোৱাৰখিনি নাম্বাৰ মনত ৰাখিব লাগিব 24 স্কোৱাৰলৈকে মনত ৰাখিব লাগিব এটলিষ্ট বাকী বাৰু নহ'লেও হ'ব কেনেকৈ হ'ব মই কৈ দিম এইটো চাওক 36 হ'ব 50 পাবলৈ কিমান যোগ কৰিব লাগিব 36ৰ লগত 50 পাবলৈ হ'লে কিমান যোগ কৰিব আৰু 14 যোগ কৰিব লাগিব ন তেতিয়া 50 পাম তো এই যিটো 14 লৈ তাৰ স্কোৱাৰ কৰক 14ৰ স্কোৱাৰ মানে কিমান 196 এইটো লিখি থৈ দিছোঁ 196 14ৰ স্কোৱাৰ কৰিলে নেক্সট 14 লগত কিমান যোগ কৰিলে 25 পাম 14 লগত কিমান যোগ কৰিলে 25 পাম 11 যোগ কৰিলে 25 পাম নে 11 যোগ কৰিলে 25 পাম নেক্সট এই যিফালে যিটো 1 আছে এই 1টো ইফালে ট্ৰান্সফাৰ কৰি দিয়ক মানে ইয়াৰ লগত যোগ কৰি দিয়ক তো 11 লগত 1 যোগ কৰিলে কিমান হ'ব 12 হৈ যাব আৰু 96 তো 1296 এইটো তো স্কোৱাৰ আমি তেনেকৈ উলিয়াব পাৰোঁ ঠিক আছে তো বাকী এনচাৰটো কিমান হ'ব 7 হ'ব নেক্সট এইটো কুৱেশ্যন কি আছে এটা সমান্তৰিক ভূমি আৰু উচ্চতাৰ দিশ ক্ৰমে 5 চেণ্টিমিটাৰ আৰু 3 চেণ্টিমিটাৰ সমান্তৰিকটোৰ কালি কিমান এটা সমান্তৰিক আছে তাৰে ভূমি আৰু উচ্চতা দি আছে 3 আৰু 7 চেণ্টিমিটাৰ সমান্তৰিক মানে কি হয় যাক ইংৰাজীত কয় পেৰেলেলোগ্ৰাম ঠিক আছে তো কি হয় বুলি ক'লে এনেকুৱা এটা চিত্ৰ যাৰ বিপৰীত বাহুযোৰ সমান আৰু সমান্তৰাল তাক আমি কওঁ সমান্তৰিক বা আমি পেৰেলেলোগ্ৰাম এটা পেৰেলেলোগ্ৰামটোৰ আমাৰ বা সমান্তৰিকটো আমাৰ কি দিয়া আছে যিটো ভূমি হয় য'ৰ ওপৰত খাটা আছে তাৰ আছে 5 চেণ্টিমিটাৰ আৰু কি আছে উচ্চতা মানে কি হয় এইটো হাইট ঠিক আছে এই ওখটো কিমান হয় বুলি কৈছে 3 চেণ্টিমিটাৰ তেন্তে ইয়াৰ কালি বা ইয়াৰ এৰিয়া কিমান হয় বুলি সুধিছে ঠিক আছে এতিয়া চাওক সমান্তৰিকৰ কালি কিমান হয় বুলি ক'লে কৃষ্ণ তো সমান্তৰিকৰ কালি কিমান হয় বুলি ক'লে আপুনি সদায় ভূমি যাক ইংলিছত আমি বেছ বুলি কওঁ তাৰ লগত আমি উচ্চতাটো আমি কি কৰি দিম পূৰণ কৰি দিম তো পূৰণ কৰি দিলে কি হৈ যাব আমাৰ কালিটো আহি যাব এটা সমান্তৰিকৰ ঠিক আছে তো ভূমি ইয়াত আছে 5 উচ্চতা আছিল 3 এতিয়া আছে 5 পূৰণ 3 তো কিমান হয় 5 3 গুণ 15 চেণ্টিমিটাৰ স্কোৱাৰ এটা আছে ইয়াত চেণ্টিমিটাৰ স্কোৱাৰ তো কিমান হ'ব 15 চেণ্টিমিটাৰ স্কোৱাৰ ইউনিট কেইটাটো খেলি মেলি কৰি দিছে চাওক 15 দিয়া আছে ভুলতে আপুনি এইটো মাৰি নিদিব এইটো চেণ্টিমিটাৰ আছে চাওক যেতিয়া আমি কোনোবা বস্তু এৰিয়া উলিয়াওঁ বা কালি উলিয়াওঁ তাৰ ইউনিটবিলাক সদায় কেৱল স্কোৱাৰ টাৰ্মছত আহিব মিটাৰ থাকিলে মিটাৰ স্কোৱাৰ চেণ্টিমিটাৰ থাকিলে চেণ্টিমিটাৰ স্কোৱাৰ তেনেকুৱা টাইপত থাকিব ঠিক আছে যেতিয়া আমি কোনোবা বস্তু কালি উলিয়াওঁ যদি তাৰ আমি আয়তন উলিয়াওঁ বা ভলিউম বা আয়তন উলিয়ালে কি হয় ইউনিটবিলাক সদায় কিউবত থাকিব ইয়াক আমি বৰ্গ মিটাৰ এনেকৈ ক'ব বৰ্গ মিটাৰ বৰ্গ চেণ্টিমিটাৰ স্কোৱাৰ থকাৰ কাৰণে আৰু ইয়াক আপুনি ক'ব ঘন বুলি ক'ব পাৰে ঠিক আছে নেক্সট কি আছে বছৰি 10% সৰল সুতৰ হাৰত
কোনো মূলধন কিমান বছৰ দুগুণ হ'ব ঠিক আছে how many years this sum of money will double itself at a simple interest of 10% per annum এতিয়া আছে এতিয়া চাওক বছৰি 10% সৰল সুতৰ হাৰত কোনো মূলধন কিমান বছৰত দুগুণ হ'ব তো আপোনাৰ ৰেট কিমান দিছে 10% per year হ'ব মূলধন কিমান বছৰত দুগুণ হ'ব সাপোজ প্ৰথম পইচা আছিল আপোনাৰ ভাবি লওক 100x আছিলে তো আপোনাৰ কিমান বছৰ পিছত সাপোজ 30 বছৰৰ পিছত মোৰ পইচাটো কিমান হৈ দুগুণ হৈ গ'ল মানে কিমান হৈ গ'ল 200x দুগুণ মানে x ৰ দুগুণ 200x এটা কিমান বছৰ পিছত এটো হ'ব এটো খুলিছে তো সদায় সৰল সুতৰ ফৰ্মুলাটো a = p + p r t / 100 এটো মুখস্থ কৰি থাকক সৰল সুতৰ আমাৰ সবিধিমান ওলোৱা ফৰ্মুলা তো এটো আছে 200x p টো ইফালে আহি এটো p আছে 100x মই পুৰা ভালকৈ কৰি দিছো p মানে 100x পূৰণ r টো কি হৈছে 10% তো 10/100 পূৰণ t 10/100 পূৰণ t ঠিক আছে এতিয়া এটো ক্যালকুলেট কৰক তো 100x টো ইফালে হলে 100x হৈ যাব ইফালে 100 a 100 এটো 100 কেনে যাব ইয়াত কি হয় 10t তো 10t হ'ব আৰু a x টো a2x যদি এটা s কেনসেল কৰি x ইয়াত নাথাকিব তো t ইকুৱেল কিমান হ'ব 100/10 এটো কাটাকাটি কৰিলে t ইকুৱেল 10 তো কি হ'ব 10 বছৰ তো 10 বছৰ ক'ত আছে অপচন আছে না 10 বছৰ আছে অপচন নম্বৰ এটো ঠিক আছে সি নেক্সট এটো কোৱেশ্চন কি আছে a আৰু b এ যথাক্ৰমে 10,000 টকা আৰু 6,400 টকা এটা অংশীদাৰ হিচাপে ব্যৱসায় আৰম্ভণি কৰিলে 5 মাহৰ পিছত a 3,000 টকা উঠাই ললে আৰু b তেওঁৰ অংশৰ লগত 600 টকা যোগ দিলে b সক্ৰিয় অংশীদাৰ হিচাপে বাৰ্ষিক 10% বেতন লাভ কৰে 10% বেতন লাভ কৰে ঠিক আছে এবছৰৰ মূৰত 16,000 টকা হলে b লাভৰ শতাংশ কিমান হ'ব এটা চাওক ইংলিছত মই কোৱেশ্চনটো দেখাই দিছো একবাৰ এটো কি আছে a and b started a partnership business with investing 10,000 and 6,400 respectively এটা কাম কৰি উজান লগালক ঠিক আছে তো a আৰু b এটা ব্যৱসায় আৰম্ভণি কৰিলে কন্টা কৰিছে a আৰু b নামৰ দুজন ব্যক্তি আছে ব্যৱসায় আৰম্ভণি কৰিলে a পইচা দিলে 10,000 টকা b দিলে 6,400 টকা পাৰ্টনাৰশ্বিপ কুৱেশ্চন বুলি কয় দেই after 5 month মানে 5 মাহৰ পিছত এটো 5 month থাকিলে a withdraw 3,000 a 3,000 withdraw কৰিলে 10,000 বা 3,000 এন্ট্ৰি কৰিলে মানে কিমান হ'ব 7,000 টকা বাকি থাকিব নেক্সট b added 600 to their initial investment 5 মাহৰ পিছত b কি কৰিলে 600 টকা আৰু এটা এক্সট্ৰা যোগ দিলে আগতে 6,400 আছে 600 দিয়া লাগিলে 7,000 হৈ গ'ল there is a being active partner b get 10% of annual profit as salary তো b কি কৰে b এটা এক্সট্ৰা পইচা পায় কিমান 10% of annual salary 10% of annual profit as salary 10% of annual profit as salary if the total profit of the end of 1 year is 16,000 তো total profit 16,000 at the end of 1 year মানে total কিমান বছৰ কিমান সময়ৰ কাৰণে পইচা জমা কৰিছে আগতেটো 5 মাহ আছে নে নেক্সট বাকি 7,000 টকা 7 মাহৰ কাৰণে তাহলে এই আগতে 5 মাহৰ পিছত আৰু 600 টকা যোগ দিয়া পিছত 7,000 টকা হৈ গ'ল নেক্সট 7 মাহৰ কাৰণে থৈ দিব আৰু বিয়ে কি কৰিলে 16,000 টকাৰে 10% এটা স্যালাৰি হিচাপে পাই গ'ল বুজি পালে না তো স্যালাৰি হিচাপে পালে মানে বিয়ে তাহলে কিমান টকা এটা এক্সট্ৰা পাই আছে এই দুটা জিৰ ইয়াৰ দুটা জিৰ কেনসেল 16 আৰু 1600 টকা তো বিয়ে এক্সট্ৰাকে পাই আছে 1600 টকা এটা এটো বিৰ স্যালাৰি হিচাপে 16,000 টকাৰ পৰা মানে 1600 টকা এটা বিয়ে এক্সট্ৰাকে পাই আছে এতিয়া আমি ইয়াৰ যদি আমি চাও গতিতে যদি ক্যালকুলেট কৰো কিমান হ'ব এটো চাও হা তো ইয়াৰ তিনটা জিৰ কমন লৈ লও তো কমন ললে ইয়াত যদি আমি চাও ইয়াত এটা কাম কৰো ইয়াতে তিনটা জিৰ বনাই দিও ঠিক আছে তো কেনেকে ইয়াত দুই এটা যদি পূৰণ কৰি দিও আৰু দুই এটা যদি হৰণ কৰি দিও তো এটা তিনটা জিৰ আহি যাব না আহি যাব 5 দুগুণ 10 বনাই দিম আৰু এটা হৰণ কৰি দিও তো 2 ৰে কাটিলে কেন হ'ব 2 3 গুণ 6 2 দুগুণ 4 এটা দুটা 0 5 দুগুণ 10 ঠিক আছে তো এটো মই ক্যালকুলেট কৰিলে এটা এক্সট্ৰাকে মই বনাই লৈছো কেনেকে বনাইছো নিজে 32,000 এটো বনাই লম ঠিক আছে 32,000 চাওক কি কৈছো এটো 32,000 বনাই ললো মানে কি কৰিলো 2 ৰে পূৰণ কৰিলো 2 ৰে হৰণ কৰিলো তো এটো কত গল 6,400 আছিল 32
1 2 3টা তো এইটো মই 3টা জিৰ' বনাই তেতিয়া ইয়াৰ পৰা 3টা জিৰ' সবৰ পৰা 3টা জিৰ' কমন লৈ কাটি দিম তেতিয়া চাওক কি হৈ গ'ল ইয়াৰ এইটো জিৰ' ইয়াৰ এইটো জিৰ' কেনচেল ইয়াৰ 1 2 3টা জিৰ' কেনচেল ইয়াৰ 1 2 3টা জিৰ' কেনচেল তো কেনচেল হৈ যোৱাৰ লগে লগে থাকিলে কিমান এইটো 50 আৰু 7 7 7 7 49 তো 50 আৰু 49 কৰি দিলে কিমান হ'ব 50 আৰু 49 99 50 50 কৰিলে এইটো হৈ গ'ল 49 এইটো হ'ব 99 এইটোত কিমান হ'ব 32 আৰু 49 তো 32 আৰু 49 এইটো কৰিলে 9 ৰে 4 7 8 81 তো এইটোত কিমান হ'ব 81 নেক্সট এইটো যদি ৰিচাৰ্জ কল কৰিলে 3 33 3 কাটিলে আচ্ছা 9 কাটি দিওঁ আকৌ 3 কাটিছো 9 11 99 9 9 81 তো এইটো কিমান হৈছে 9 11 99 9 11 99 9 9 81 তো 9 ৰেচিটো আহি যাব এইটো আহি গ'ল ৰেচিটো এতিয়া মানে কি আছে মুঠ পইচা ভাগ হ'ব 9 ইনটু 10 ৰেচিঅ'ত তো 11 ইনটু 9 ৰেচিঅ'ত তাৰে কিমান টকা ভাগ হ'ব 16000 টকা না 1600 টকাত এক্সট্ৰাকে বিয়া পাইছে তো 16000 পাই 1600 টকাত এক্সট্ৰা কাটি দিওঁ তো 16000 বা 1600 টকাত এক্সট্ৰাকে কাটি দিলে থাকিব কিমানখিনি টকা 4 ইয়াৰ 500 পৰা গ'ল থাকিব 4 ইয়াত আছে 1 তো কিমান আছে 14400 টকা মানে 14400 টকা এইটো ৰেচিঅ'ত ভাগ কৰিব বিচাৰে কি আছে বি প্ৰফিট কিমান হয় বুলি কৈছে হয় যে প্ৰফিট অফ বি শ্বেয়াৰ তো বি আপ হ'ব 9 টোটাল কিমান 20 পূৰণ কিমান 14400 তো এইটো কি আছে 0 0 কেনচেল গ'ল 2 ৰে কাটিলে 2 7 গুণ 4 2 2 গুণ 4 এইটো হ'ব তো এই যে পূৰণ কৰে 9 2 গুণ 18 7 9 গুণ 63 1 64 এইটো আহি গ'ল তো কিমান 6480 টকা তো what if the profit of the end of war is man then share of b will be তো b share কিমানখিনি আছে b share কিমানখিনি পাব বুলি profit of b share তো b share 4680 টকা তো ধৰিব পাৰিবনে কোৱেশ্চনটো কেনেকৈ কৰিলো এইখন একবাৰ চাই ল'ব মই কি কৰিলো 0 3টা কাটিবৰ কাৰণে মানে যিটো আপোনাৰ 6400 টকা আছিল তাক 2 ৰে হৰণ কৰি দিলো আৰু 2 এটা এক্সট্ৰাকে পূৰণ কৰি দিলো 5ৰ লগত পূৰণ হৈ নাইকিয়া হৈ গ'ল ঠিক আছে একবাৰ ক্যালকুলেশন চাব ৰিভাইজ কৰি লও বুজি পাই যাব নেক্সট কোনটো কোৱেশ্চন কৰো এইটো কোৱেশ্চন অকমান ইৰেজ কৰো আপোনালোকে চাওক কোৱেশ্চনটো কি আছে যেটো মই ইয়াত কোৱেশ্চনৰ পেপাৰৰ ওপৰতে কৰি আছো তো অকমান এনে জায়গাটো কিবা হয় হৈ যাব এটা এইটো কোৱেশ্চন আমি চাই লওঁ কি আছে মান নিৰ্ণয় কৰা এইটো মান নিৰ্ণয় কেনেকৈ আমি চিহ্ন নাই চিহ্ন থাকিলে কৰি দিলো হেতেন এটা চিহ্নতে নাই থাকিব দিয়া নেক্সট এটা এই সংখ্যাকেইটা মধ্যমা নিৰ্ণয় কৰা আচ্ছা মধ্যমা নিৰ্ণয় কৰা মধ্যমা আমি কেনেকৈ নিৰ্ণয় কৰিম বুলি ক'লে কোনোবা এটা সংখ্যাৰ আমি প্ৰথমতে সংখ্যাকেইটা সৰুৰ পৰা ডাঙৰলৈ সজাই ল'ম তাৰপিছত যিটো মাজত আছে সেইটো এটাৰ কি হ'ব মধ্যমা এনেই আপোনাৰ ক্লাছ 10ত যিবিলাক আপোনাৰ দিয়া আছে সেইবিলাক অকণ বেলেগ হয় মানে কৰিবলৈ টেবুলৰ পৰা উলিয়াব লাগে যেনেকৈ তাৰ সেইটো মধ্যমাটো বেলেগ হয় কিন্তু ইয়াৰ এনেকুৱা যদি এটা লিনিয়াৰ থাকে তাক আমি প্ৰথমতে কি আছে ইনক্ৰিজিং অৰ্ডাৰ বা ডিক্ৰিজিং অৰ্ডাৰ সদায় মানে সৰুৰ পৰা ডাঙৰ ঊৰ্ধ্বক্ৰম বা অৰ্ধক্ৰমত সজাম তাৰপিছত আমি তাৰ মাজৰ সংখ্যাটো উলিয়াই দিম তো চাওক প্ৰথমতে কেনেকৈ চাই সজাই থোৱা আছে নেকি 32 32 34 35 35 38 42 চব সজাই থোৱাই আছে তো এইফালৰ পৰা কেইটা সংখ্যা আছে এইটো চাই লওক একবাৰ সংখ্যা 3টা 3 6টা 7টা তো 7টা সংখ্যা থাকিল এইফালৰ পৰা 3টা এৰি দিয়ক এইফালৰ পৰা 3টা এৰি দিয়ক মাজত থাকিব কিমান 35 তো মধ্যমা কিমান হ'ব 35 হৈ গ'ল মিডিয়ান বুলি ক'ব অসমীয়াত ইংলিছত তাৰপিছত কৈছে বছৰি 10% চক্ৰবৃদ্ধি সুত 100 টকা 2 বছৰৰ মূৰত কিমান টকা হ'বগৈ তো 10% হাৰত যদি বছৰিত হয় কিমান টকা হ'বগৈ এইটো ডাইৰেক্টলি ফৰ্মুলাটো লিখি দিছো p1 প্লাছ r upon 100 পাৱাৰ কি হ'ব t হ'ব t তো এইটো p মানে কিমান টকা আছিল 100 টকা 1 প্লাছ 10% হাৰত 2 বছৰৰ পিছত তো ওপৰত কিমান হ'ব 2 তো এইটো কাটাকাটি গ'লে 1/10 কৰিলে 100 পূৰণ 11/10 এইটো হোল স্কোৱাৰ তো 100 স্কোৱাৰ বুলি ক'লে এইটো আৰু এইটো কেঞ্চেল হ'ব 11 গ'লে 121 তো 121 আছে না এইটো অপশ্যন নম্বৰ এ হৈ গ'ল এইটো আমি বেলেগ মেথডতো কৰিব পাৰোঁ এটা মেথড মই দেখাই দিছোঁ এইটো চাওক 10% মানে 1 upon এইটো লিখিব পাৰি তো এইটো কেঞ্চেল কৰিলে 1/10 হ'ব মানে 10 টকাত হ'লে 11 টকা হ'ব 10 টকাত হ'লে 11 টকা হ'ব এতিয়া 100 টকা যদি থওঁ কিমান হ'ব 121 টকা তো ইয়াত পইচাটো কিমান আছে 100 টকাই আছে মানে এই 100টোৰ ভেলু কিমান আছে 100 টকা তো 1ৰ ভেলু কিমান হ'ব 1 হ'ব মানে 1ৰ ভেলু 1 হ'ব তো 121 লগে 1 পূৰণ কৰিলে 121 তো এইটো এটা মেথড থাকে নেক্সট